পুৱাই ডিমৰিয়াত গড়ৰ মুক্ত বিচৰণ ইফালৰ পৰা সিফাললৈ দৌৰিছে এটা প্ৰকাণ্ড গড় পবিতৰা অভয়াৰণ্যৰ পৰা গড়টো ওলাই অহাৰ সন্দেহ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা আহি কলং নৈ পাৰ হৈ সোণাপুৰৰ ডিমৰিয়াৰ জনাঞ্চলত সোমাল এটা গড় পুৱাই দুৰুঙৰ বৰাপাহাৰ পথাৰত প্ৰকাণ্ড গড়টো দেখি আতংকিত হৈ পৰে গঞা ৰাইজ হঠাৎ অঞ্চলটোত সৃষ্টি হ'ল হুৱা দুৱা পৰিস্থিতিৰ গড়ৰ মুক্ত বিচৰণৰ পাছতে লগে লগে অঞ্চলবাসীয়ে খবৰ দিয়ে আৰক্ষী তথা বন বিভাগৰ লোকক পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা গড়টোৱে পুনৰ কলং নৈৰ পাৰ হৈ মৰিগাঁৱৰ নবহতীয়া অঞ্চলত প্ৰৱেশ কৰে ইফালে জাগিৰোডৰ কাকৰজলাহতো গড়ৰ বিচৰণ কাহিলি পুৱা প্ৰায় 4 বজাত গড়ৰ আক্ৰমণত আহত হয় জয়নাল আলী নামৰ এজন লোক লগে লগে জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে আহত লোকজনক কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা গড়টো ওলাই অহাৰ সন্দেহ স্থানীয় লোকৰ আহি একদম গড়ৰ হেৰি মুখত পৰি গৈছো তাৰপিছত ভাইটো আছিল লগত সাইড কৰিব নোৱাৰিলে তাক অলপ খালি ঢাকা মাৰি দি সাইড কৰি দিছো আৰু মোক মুখৰে এনেকৈ মাৰি খুন্দা মাৰি পেলাই দি শ্বট মাৰি দিছে শ্বট মাৰি দি ওপৰ দি গছকি গৈছে সোণাপুৰৰ পৰা মৌচম বৈশ্য আৰু জাগিৰোডৰ পৰা অজয় পাল ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট